এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক আমি প্ৰতি মাহত 300 টকাকৈ বেংকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছো। আজি তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্ট, তোমালোকে যেতিয়া ক্লাছ 10 পাবা, মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰাৰ লগে লগে তোমালোকক আমি মাহত 300 টকাকৈ দি থাকিম। তাৰ পিছত মেট্ৰিক পৰীক্ষা আহিলে মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপতো আমি পইচা দিব নালাগে, টকা পইচা দিব নালাগে, চৰকাৰে বিনামূলীয়াকৈ ফৰ্ম ফিল আপৰ ব্যৱস্থা কৰি দিব। তাৰ পিছত আমি মেট্ৰিক পাছ কৰিম। কলেজত নামভৰ্তি কৰিবলৈ 10,000 12,000 টকা লাগে। এই নামভৰ্তি কৰাৰ টকাটো চৰকাৰে দিব, যাতে আমি বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰো। আমি যেতিয়া হায়াৰ ছেকেণ্ডাৰীত গৈ পাম, এতিয়ালৈকে মই ল'ৰাৰ কথা কম লাহেকৈ, এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰীত 11-12 গৈ পোৱাৰ লগে লগে আমি ছোৱালীসকলক প্ৰত্যেক মাহত, বছৰত নহয়, প্ৰত্যেক মাহত আমি 1,000কৈ টকা দিওঁ, যাতে স্কুলত যাব পাৰে, কিতাপ কিনিব পাৰে। আৰু এই ছোৱালীজনীয়ে যেতিয়া ডিগ্ৰীত পঢ়িব 5 টকাকৈ দিওঁ। আৰু যেতিয়া ছোৱালীজনী বিশ্ববিদ্যালয়ত পঢ়িব, ছোৱালীজনীক আমি 2,500 টকাকৈ মাহত আমি দিওঁ। এতিয়া ল'ৰাবিলাকে মোক কৈ আছে যে মামা, আমাৰ কাৰণেও আপুনি যেনেকে ছোৱালীক নিযুত মইনা আঁচনি দিছে, আমাৰ কাৰণেও এটা বাবু আঁচনি এটা দিয়ক। কেইদিনমানৰ ভিতৰতে আমি ল'ৰাসকলৰ কাৰণেও এটা নতুন বাবু আঁচনি এটা দিম, যাতে তোমালোকৰ পঢ়া শুনাৰ দায়িত্ব আমি চৰকাৰে ল'ব পাৰো। তাৰ পিছত এইখিনি হ'ল আৰ্থিক কথা, কিন্তু আৰ্থিক কথাৰ লগে লগে আমি আৰু কাম কৰি আছো। আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি, 6 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছো। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে, আমি চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰিছো, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছো। কলেজত যাতে সকলোৱে সিট পায়, আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছো। আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে, আমি অসমত 25খন মেডিকেল কলেজ বনাই আছো, 15খন হৈ গ'ল। ইঞ্জিনিয়াৰিং কলেজ কৰি আছো, যাতে দুখীয়া ল'ৰা ছোৱালী, মধ্যবিত্ত ল'ৰা ছোৱালীয়ে সকলোৱে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। এতিয়া বহুতে কয় যে পঢ়া শুনা কৰি আমি কি কৰিম? আমি কি কৰিছো যে পঢ়া শুনা কৰাৰ পিছত আমি ল'ৰা ছোৱালীক মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিছো। আজি আমাৰ অসমত তোমালোকে দুদিন পিছত স্কুলত পঢ়িবা, সেমি কণ্ডাক্টৰ চিপছ আমি নতুন নতুন উদ্যোগ আনিছো। অসমতে আমি মোবাইল ফোন নিৰ্মাণ কৰা কাৰখানা খুলিব খুজিছো। আমি অসমতে আমি বাহৰ পৰা এৰোপ্লেনত উৰিব পৰা তেল নিৰ্মাণ কৰাৰ ধৰণৰ আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব খুজিছো। কাম আৰম্ভ হৈ গৈছে। আজি আমাৰ অসমত যাতে নতুন প্ৰজন্ম, তোমালোক যেতিয়া ডাঙৰ হবা, প্ৰত্যেকজন ল'ৰাই অসমত যাতে কিবা এটা কৰিব পাৰে, তাৰ বাবে আমি অসমত উদ্যোগীকৰণ, কৃষিৰ উন্নতি, হৰ্টিকালচাৰ, ভেটেনাৰী সকলো দিশতে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছো। যোৱা 5 বছৰত
আমি এনেকৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰন্তৰ কাম কৰিছো আৰু ইয়াৰ ফলাফলো আহিছে। প্ৰাথমিক বিদ্যালয়ত 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল, আজি আমি তাক 4% নমাই আনিব সক্ষম হৈছো। এমই স্কুলত 8% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল, এতিয়া আমি তাক 5% নমাবলৈ সক্ষম হৈছো আৰু উচ্চ মাধ্যমিকত 25% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল, তাক আজি আমি 17% নমাবলৈ সক্ষম হৈছো। অৰ্থাৎ আমি লোৱা প্ৰচেষ্টাবিলাকে আজি কৰবাত নহয় কৰবাত আমি সফল আৰু প্ৰভাৱী হোৱাৰ প্ৰমাণ আমি লাহে লাহে দেখা পাইছো। মই এটাই কথা ক'ব বিচাৰো, যি ল'ৰা ছোৱালীৰ একাগ্ৰতা থাকিব, অধ্যাৱসায় থাকিব, ইচ্ছা শক্তি থাকিব, আমি সকলোৱে জগত জয় কৰিব পাৰো। আমি নিজক এজন সুস্থ মানুহ বুলি, আমি এজন শক্তিশালী মানৱ সম্পদ হিচাপে নিজক আমি প্ৰতিষ্ঠা কৰিব পাৰো।